আজি আমি দেখুৱাম এখন উন্নত মানদণ্ডৰ শিক্ষা দিয়াৰ লগতে এখন আটকধুনীয়া পৰিৱেশৰে ভৰপূৰ প্ৰাথমিক বিদ্যালয়। উন্নত মানদণ্ডৰ শিক্ষা দিয়াৰ লগতে এক আটকধুনীয়া পৰিৱেশেৰে ভৰপূৰ এই প্ৰাথমিক বিদ্যালয়খন। হয়, আমি ক'ব বিচাৰিছোঁ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ৩১২ নং বাটমাৰে হাইডুবি মুক্তাব স্কুলৰ কথা। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ফকৰুল ইছলাম লগতে সহযোগী শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা দিয়াৰ ক্ষেত্ৰত যিমান সচেতন স্কুলখনৰ সৌন্দৰ্য ভৰ্তি পৰিৱেশৰ ক্ষেত্ৰত সমানেই সচেতন। বিদ্যালয়খনে প্ৰতি বছৰে গুণোৎসৱত A+ গ্ৰেড পাবলৈ সক্ষম হয়। প্ৰধান শিক্ষকজনে বিদ্যালয় ছুটি হোৱাৰ পিছতো বিদ্যালয়খনৰ সেউজীয়া পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত ঘণ্টাৰ পিছত ঘণ্টা চাফ চিকুণৰ কামত ব্যস্ত হৈ পৰে। লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ইছলামে কয় যে পিছ পৰি থকা প্ৰতিখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল যদি নিয়মীয়া হয় আৰু সেৱাৰ মনোভাৱে কাম কৰে তেন্তে প্ৰতিখন স্কুল সৌন্দৰ্য বৰ্ধন হ'ব, ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু গুণগত শিক্ষা পাব বুলি প্ৰধান শিক্ষক ইছলামে আশা ব্যক্ত কৰিছে। মই ৩১২ নম্বৰ বাটমাৰী হাইডুবি LP স্কুলৰ প্ৰধান শিক্ষক। যোৱা গুণোৎসৱত আমাৰ স্কুলখনে A+ পাবলৈ সক্ষম হৈছে। আমাৰ সহকৰ্মীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু পাৰদৰ্শিতাত আমাৰ ল'ৰা ছোৱালীখিনি বহু উপকৃত হৈছে। অসম চৰকাৰৰ ফালৰ পৰা এই গুণোৎসৱৰ স্কুলবিলাকৰ বহুত উন্নতি হৈছে, বিশেষকৈ মানে একাডেমিক ছাইডত বহুত উপকৃত হৈছে ল'ৰা ছোৱালীবিলাক। আৰু আমাৰ শিক্ষকসকলে অক্লান্ত পৰিশ্ৰমৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি দক্ষতা, যিখিনি তেওঁলোকৰ মানে এই গুণগত শিক্ষা সেইখিনি দিবলৈ সক্ষম হৈছে। আৰু আমি পাৰোঁ মানে যিসকল ল'ৰা ছোৱালী চৰকাৰী স্কুলৰ পৰা ব্যক্তিগত বিদ্যালয়লৈ গুচি গৈ আছে তাৰ এটাই কাৰণ আমি দেখা পাওঁ যে তেওঁলোকে ভাবে যে চৰকাৰী স্কুলত সুবিধা পোৱাৰ পিছতো ল'ৰা ছোৱালীৰ পাঠদান কম হয়, কিন্তু সেইটো মই বিশ্বাস নকৰোঁ। যিহেতু মই ৩০ বছৰ ধৰি চৰকাৰী খণ্ডতে চাকৰি কৰি আছোঁ আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ওলাই গৈছে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে, আমাৰ বহুতে ষ্টেণ্ড কৰিছে, আমাৰ চৰকাৰী স্কুলৰ পৰা ওলাই যোৱা বহুতে স্কুটি পাইছে, বহুতে ডিষ্টিংশ্যন পাইছে। গতিকে সেই ফালৰ পৰা মই কওঁ চৰকাৰী স্কুলত শিক্ষাৰ মানদণ্ড আটাইতকৈ ভাল। বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত বহুত কেইখন বিদ্যালয় আছে, কিন্তু ইয়াৰ মাজত আপোনাৰ যিখন বিদ্যালয় ইয়াক আটকধুনীয়া পৰিৱেশ আমি দেখা পাইছোঁ। বাকী বিদ্যালয়সমূহত এনেকুৱা পৰিৱেশ কিয় দেখা নাপাওঁ? তাৰমানে সেইটো চব মানে আমাৰ ষ্টাফৰ ওপৰত নিৰ্ভৰ কৰে। যিহেতু আমাৰ ষ্টাফ এক্টিভ, আমাৰ শিক্ষাৰ যিসকল আমাৰ বন্ধুবৰ্গ আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোক সকলো এক্টিভ, সকলোৱে স্কুলখন পৰিপাটিকৈ ৰখাত সহযোগিতা কৰে আৰু মই নিজেও কৰোঁ। যিখিনি পাৰোঁ মই মানে নিজৰ ফালৰ পৰা কাৰ্পণ্য নকৰোঁ, মানে কামৰ সৰু বৰ নাই। মই যিকোনো কাম কৰিবলৈ দ্বিধাবোধ নকৰোঁ, আমাৰ সহকৰ্মীসকলেও দ্বিধাবোধ নকৰে, সেইখিনি কৰি যায়। ফুলনি ৰোৱা, তাৰপিছত স্কুলখন কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰি, কেনেকৈ সজাব পাৰি, ল'ৰা ছোৱালীক কেনেকৈ মানে গুণগত শিক্ষা দিব পাৰি, সকলো সময়তে তেওঁলোক লাগি থাকে। গতিকে মোৰ ফালৰ পৰা চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকলক এইটো কথা ক'ম যে সকলোৱে মানে সেৱাৰ মনোভাৱেৰে কাম কৰি যাওক, তেতিয়াহ'লে প্ৰত্যেক স্কুলৰে সৌন্দৰ্যবৰ্ধন হ'ব, স্কুলখনৰ ল'ৰা ছোৱালী উপকৃত হ'ব, গুণগত শিক্ষাও পাব। আৰু শিক্ষকসকল যদি নিয়মীয়া হয় আৰু যদি তেওঁলোকে নিজৰ সেৱাৰ মনোভাৱেৰে কাম কৰে, নিশ্চয় প্ৰত্যেকখন চৰকাৰী খণ্ডৰ স্কুলত উন্নতি হ'ব। আপোনাক প্ৰায়েই দেখা পাওঁ শিক্ষা দিয়াৰ লগে লগে আপুনি কেতিয়াবা আপোনাক হাতত ঝাৰু লগোৱা দেখা পাওঁ, কেতিয়াবা আপোনাক বিভিন্ন ফুলৰ গছ লগোৱা দেখা পাওঁ। গতিকে বেলেগ
স্কুলৰ বিদ্যালয়সকলৰ প্ৰধান শিক্ষকে ইমানখিনি কিয় কৰিব নোৱাৰে? তাৰমানে কামৰ সৰু বৰ নাই। মই যদি প্ৰধান শিক্ষক বুলি দম্ভালি মাৰি বহি থাকোঁ তেতিয়াহ'লে স্কুলখনৰ উন্নতি নহ'ব। মই ভাবোঁ এইখন মোৰ ঘৰতকৈ বেছি মূল্যৱান আৰু এইটো এটা ৰাইজৰ এটা অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান। ৰাইজৰ এটা অনুষ্ঠান কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰি, ল'ৰা ছোৱালী মনোগ্ৰাহীকৈ ৰাখিব পাৰি, ল'ৰা ছোৱালী যাতে আকৰ্ষিত হয়, বিদ্যালয়খন কেনেকুৱা পৰিৱেশত ৰাখিলে ল'ৰা ছোৱালী উপকৃত হ'ব, সেইখিনি মই সেই মনোভাৱ লৈ মই কামখিনি কৰি থাকোঁ। পৰিষ্কাৰ পৰিচ্ছন্নতা শিক্ষাৰ এটা অংগ। হয়, পৰিষ্কাৰ পৰিচ্ছন্নতা শিক্ষাৰ এটা অংগ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই মন প্ৰফুল্ল কৰে। গতিকে ল'ৰা ছোৱালীৰ মন আকৰ্ষিত কৰিবৰ কাৰণে আৰু উৎফুল্লিত কৰিবৰ কাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাটো বহুত জৰুৰী। গতিকে ফুলনি বাগিচাই হওক, ৰং চঙেই হওক, এই গোটেইখিনি যেতিয়া নিয়াৰিকৈ কৰা হ'ব, ল'ৰা ছোৱালী নিশ্চয় আকৰ্ষিত হ'ব চৰকাৰী স্কুলৰ প্ৰতি আৰু তেওঁলোকৰ এটা মানে গুণগত শিক্ষা পাবলৈ এটা পৰিৱেশ পাব। এইখিনি যে আপোনালোকে কৰিলে, এইখিনি কি আপোনালোকৰ পকেটৰ পইচাৰে কৰিলে? নাই, চৰকাৰী অনুদান দিছে, আমাক যথেষ্ট অনুদান দিছে। আমাক এই গুণোৎসৱৰ A+ পোৱা বিদ্যালয়বিলাকে 25,000কৈ টকা পাইছে আৰু সেই টকাখিনি আমি উপযুক্তভাৱে বটদ্ৰৱাৰ পৰা নজৰুল ইছলামৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।